নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ যিসকল চৰকাৰী কৰ্মচাৰী হয় তেওঁলোকৰ বাবে এটা বৃহৎ সুখবৰ অৰ্থাৎ তেওঁলোকৰ যি দৰমহা পেঞ্চন অতি শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰিছে এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা সকলো যিবিলাক চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ তেওঁলোকৰ যি দৰমহা কাইলৈৰ পৰা মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইয়াতে আপোনালোকে চাবলৈ পাইছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2025 চনৰ ছেপ্টেম্বৰৰ যি দৰমহা পেঞ্চন আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে সেই অনুসৰি দৰমহা পেঞ্চন 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈ অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে কাইলৈৰ পৰা কোকগাৰে দৰমহা বিল লাভ কৰা আৰম্ভ কৰিব আৰু তলতে ইংলিছত লিখিছে সেম যিখিনি বাক্য হয় ইন ভিউ অফ দা forthcoming Durga Puja, the state government has decided to release the salary and pension for September 2025 in advance. Accordingly, salaries will be disbursed from tomorrow instead of the scheduled date of 1st October 2025. The Treasury will start receiving salary bills from tomorrow. অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ যিসকল পেঞ্চনাৰ আৰু যিসকলে দৰমহাৰ বাবে অপেক্ষা কৰি থাকে তেওঁলোকৰ যি দৰমহা আৰু পেঞ্চন কাইলৈৰ পৰা সোমোৱা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফেচবুক পেজ হয় পেজৰ জৰিয়তে জানিবলৈ দিছে যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ